Hello everyone, welcome back to Assamese Study Hub. আজি ভিডিওত পুনৰ Assam Police and Forest Department examৰ বাবে important question answer part 6 লৈ আহিছো। আপোনালোকে যদি আগৰ পাৰ্টখিনি চাব বিচাৰে তেন্তে ভিডিওৰ ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে চাব পাৰিব। আজিৰ ফাৰ্ষ্ট question, how many states are there in India? ভাৰতত কিমানখন ৰাজ্য আছে? শুদ্ধ উত্তৰ হ'ব অপচন বি 28। ভাৰতত মুঠ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। Next question, National Defense Academy is situated at National Defense Academy ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন সি পুনেত। Next question, which state shares the shortest boundary with Assam? কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে? শুদ্ধ উত্তৰ হ'ব অপচন ডি ত্ৰিপুৰা ৰাজ্যই। Next question, which state shares the longest boundary with Assam? কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ দীঘল সীমা ভাগ বতৰা কৰে? শুদ্ধ উত্তৰ হ'ব অপচন ডি মেঘালয় ৰাজ্যই। Next, who is the current chairman of ISRO? ISROৰ বৰ্তমানৰ অধ্যক্ষ কোন? শুদ্ধ উত্তৰ অপচন ডি ডক্টৰ ভি নাৰায়ণন। Next, in which city Victoria Memorial located? Victoria Memorial কোনখন চহৰত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি কলকাতাত। Next question, the headquarters of Northeast Frontier Railway is উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি মালিগাঁৱত। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ 1958 চনত প্ৰতিষ্ঠা হৈছিল। Next question, the Rainforest Research Institute in Assam is located. অসমৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি যোৰহাটত। Next question, Latakota Run was fought during the reign of Latakota Run কাৰ ৰাজত্বকালত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি ৰাজেশ্বৰ সিংহ। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত লটাকটা ৰণ হৈছিল। Next question, the boundary between North America and South America is formed by the উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কিহে কৰিছে? শুদ্ধ উত্তৰ হ'ব অপচন বি পানামা খালে। Next question, which of the following oceans are connected by Panama Canal? নিম্নলিখিত কোনটো মহাসাগৰ পানামা খালৰ দ্বাৰা সংযুক্ত? শুদ্ধ উত্তৰ হ'ব অপচন এ পেচিফিক ওশেন এণ্ড আটলান্টিক ওশেন। প্ৰশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ পানামা খালৰ দ্বাৰা সংযুক্ত হয়। Next question, on which date was the world record of বিহু performance in Assam created? অসমত কেতিয়া বিহু নৃত্য প্ৰদৰ্শনৰ বিশ্ব অভিলেখ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপচন সি 14 এপ্ৰিল 2023। 2023 চনৰ 14 এপ্ৰিলত অসমত বিহু নৃত্য প্ৰদৰ্শনৰ বিশ্ব অভিলেখ কৰা হৈছিল। এই বিহু নৃত্য প্ৰদৰ্শনত মুঠ 11,298 গৰাকীয়ে অংশগ্ৰহণ কৰিছিল আৰু এই নৃত্য প্ৰদৰ্শন হৈছিল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। Next question, Pir Mazar is a tomb situated at Pir Mazar সমাধিস্থল ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন সি গোৱালপাৰাত। পীৰ মাজাৰ হজৰত সৈয়দ আব্দুল কাছিম খোৰছানীৰ স্মৃতি সৌধ হয়। আপোনালোকে যদি এডিআৰই, আসাম পুলিচ, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আসাম টেট গ্ৰেড 3 and 4 ইত্যাদি এক্সাম বা অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই এক্সামৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ PDF আপোনালোকৰ বাবে লৈ আহিছোঁ। এই PDFত 1700 প্লাছ সিলেক্টিভ MCQ কুৱেশ্যনছ আছে। যদি আপোনালোকে এই PDF বাই কৰিব বিচাৰে তেন্তে ডেসক্ৰিপচনত আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে। আপোনালোকে ইনষ্টাগ্ৰামৰ জৰিয়তে আমাক কন্টেক্ট কৰিব পাৰে। নেক্সট কুৱেশ্যন, শিৱকিলা পাছ ইজ লোকেটেড ইন হুইচ ষ্টেট? শিৱকিলা পাছ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি হিমাচল প্ৰদেশত। নেক্সট কুৱেশ্যন, ৰাজঘাট ইজ দ্য মেমৰিয়েল অফ ৰাজঘাট স্মাৰকস্থল কাৰ হয়? শুদ্ধ উত্তৰ হ'ব অপচন সি মহাত্মা গান্ধীৰ। নেক্সট কুৱেশ্যন, বুদাপেষ্ট ইজ সিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? বুদাপেষ্ট কোন নদীৰ পাৰত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন ডি ডেনিউব নদীৰ পাৰত। বুদাপেষ্ট হাংগেৰীৰ ৰাজধানী হয়। ই ভলগাৰ পিছত ডেনিউব হৈছে ইউৰোপৰ দ্বিতীয় দীৰ্ঘতম নদী। নেক্সট কুৱেশ্যন, ইন হুইচ টাউন বামনি হিলছ ৰুইন্স ফাউণ্ড? কোনখন চহৰত বামনি পাহাৰৰ ধ্বংসাৱশেষ পোৱা যায়? শুদ্ধ উত্তৰ হ'ব অপচন বি তেজপুৰত। Next question,
হোলোঙাপাৰ গিবন ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড এট হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? শুদ্ধ উত্তৰ হ'ব অপচন এ যোৰহাটত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই ভাইৰাছ? নিম্নলিখিত কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয়? শুদ্ধ উত্তৰ হ'ব অপচন বি পলিঅ'। ভাইৰাছৰ পৰা হোৱা কেইটামান ৰোগ হৈছে এইডছ, কমন কোল্ড, হেপাটাইটিছ বি, পলিঅ', ডেংগু ফিভাৰ ইত্যাদি। লাষ্ট কুৱেশ্যন, হু ৰোড প্ৰহ্লাদ চৰিত্ৰ? প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি হেম খৰস্বতী। প্ৰহ্লাদ চৰিত্ৰ হেম খৰস্বতীয়ে লিখিছিল। ইয়াৰ আগৰ পাৰ্টত আপোনালোকক সোধা প্ৰশ্ন আছিল, হুইচ ওৱান ৱাজ দ্য কেপিটেল অফ দ্য কছাৰী কিংডম? কছাৰী ৰাজ্যৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ হ'ব অপচন ডি ডিমাপুৰ। আজিৰ প্ৰশ্ন, হু ৱাজ দ্য অথৰ অফ গীত গোবিন্দ? গীত গোবিন্দৰ লেখক কোন আছিল? অপচনছ হৈছে কালহান, কালিদাস, বেদ ব্যাস, জয়দেৱ। এই প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাওক।